নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। শৰ্মাৰ্থ পৰ্টেলৰ যি ছেকেণ্ড মেৰিট লিষ্ট পাব্লিকেশ্যনৰ ডেট আছিলে সেয়া চেঞ্জ কৰা হৈছে। আপোনালোকৰ যি ছেকেণ্ড মেৰিট লিষ্ট আছে সেয়া পাব্লিছ কৰা হ'ব 24 আৰু 25 তাৰিখে। 24 আৰু 25 জুনৰ 3 বজাৰ ভিতৰত আপোনালোকৰ পাব্লিছ কৰা কথা কৈছে আৰু 26, 27, 28 তাৰিখে আপোনালোকৰ হ'ব ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন। গতিকে 26, 27 তাৰিখে 27 আৰু 28 তাৰিখে আপোনালোকে এডমিশ্যন ল'ব যাব পাৰিব আৰু আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টখন পাব্লিছ হ'ব আপোনালোকৰ 24 জুনৰ পৰা 25 জুনৰ 3 বজাৰ ভিতৰত। 24 আৰু 25 জুনৰ এই মাজতে আপোনালোকৰ পাব্লিছ কৰা কথা কৈছে। তাৰপিছত আহিলে আপোনালোকৰ স্পট এডমিশ্যন। সকলোৰে মনত হয়তো এটা কুৱেশ্যন আছে, স্পট এডমিশ্যন কি হয়? স্পট এডমিশ্যন আপোনালোকৰ হৈছে যেতিয়া আপোনালোকৰ কলেজবিলাকত ছিট খালী থাকি যায়, অৰ্থাৎ আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰাৰ পিছতো ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰাৰ পিছতো এডমিশ্যন নকৰে বহুত ষ্টুডেণ্টে, তেতিয়া যিবিলাক ছিট খালী থাকি যায় সেই ছিটবোৰৰ কাৰণে স্পট এডমিশ্যন দিয়া হয়। স্পট এডমিশ্যন দিয়াসকল হয়তো সেই কলেজখনত এপ্লাই কৰিব লাগিব। ধৰি লওক আপুনি এপ্লাই কৰিছিলে এখন কলেজত, কিন্তু আপোনালোকৰ নামটো এতিয়াও অহা নাই, আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টলৈকে নামটো নাহিলে, তেতিয়া আপুনি কি কৰিব পাৰিব, স্পট এডমিশ্যনৰ দিনা গৈ পেলাই আপুনি এডমিশ্যন ল'ব পাৰিব। কিন্তু সেইটো আপোনাৰ ভিত্তি হ'ব আপোনাৰ ৰিজাৰ্ভ কেটেগৰীৰ ওপৰত, অৰ্থাৎ আপোনাৰ OBC, UR আৰু ST, SC এনেকৈ ভাগ কৰা যিহেতু থাকে, গতিকে যিটো ছিট খালী থাকে সেইটোহে আপোনালোকৰ দিয়া হ'ব। ধৰি লওক কোনোবা এখন কলেজত SC ছিটটোহে খালী আছে, গতিকে তাত অকল SC ছিটৰ ষ্টুডেণ্টকহে এডমিশ্যন দিয়া হ'ব। তেনেকৈ আপোনালোকৰ স্পট এডমিশ্যনখিনি কৰা হ'ব। গতিকে আপোনালোকে যেতিয়া ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব, থাৰ্ড মেৰিট লিষ্ট হয়তো পাব্লিছ নকৰে, কাৰণ তেনেকৈ থাৰ্ড মেৰিট লিষ্ট পাব্লিছ কৰাহেঁতেন দিলেহেঁতেন, কাৰণ থাৰ্ড মেৰিট লিষ্ট পাব্লিছ নহয় এতিয়া, আৰু ছেকেণ্ড মেৰিট লিষ্টে পাব্লিছ হ'ব। তাৰপিছত আপোনালোকৰ স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যনত আপোনালোকে গৈ পেলাই যিবিলাক কলেজৰ ছিট খালী থাকে তেওঁলোকে সেইটো ন'টিচ জাৰি কৰিব ছিট খালী থকাৰ পিছত। আপোনালোকৰ যেতিয়া ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হৈ যাব, তেতিয়া কলেজবিলাকৰ ছিট খালী থাকি গ'লে সেই কলেজবিলাকে শৰ্মাৰ্থ পৰ্টেলত জনাব যে আমাৰ কলেজত ইমান ছিট খালী থাকি গৈছে, গতিকে আমি স্পট এডমিশ্যন দিম। তাকো আপোনালোকৰ কেটেগৰীৰ ওপৰত ডিপেণ্ড কৰিহে দিয়া হ'ব। হয়তো সকলোৱে ভাবিছে কোনোবা 91% পায়ো ছিট পোৱা নাই, কাৰণ এইটো হৈছে আপোনালোকৰ কেটেগৰীৰ কাৰণে। যিটো ৰিজাৰ্ভ কেটেগৰী থাকে, হয়তো OBC কেনে 7টা ছিট থাকিব পাৰে, ST কেনে 7টা, তেনেকৈ আপোনালোকৰ যিটো কেটেগৰীত ভাগ কৰা হৈছে তেনেকৈ ভিত্তি কৰি আপোনালোকৰ স্পট এডমিশ্যন দিয়া হ'ব।